সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 22 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 8 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, চতুৰ্দশী তিথি আৰু ছাতি নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:33:18 আৰু আজি সূৰ্যাস্ত হ'ব 6:07:29। আজি ৰাহুকাল আছে দিনৰ 11:20 পৰা দুপৰীয়া 1:01 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 5:32 পৰা পুৱা 7:22 আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া বেইছা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি জানি লওঁ আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেঘ ৰাশিৰ পৰা আজি অকস্মাত কোনো প্ৰকাৰ আঘাতে যাতে আপোনাৰ অৰ্থ ক্ষয় নকৰায় তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী বন্ধুক আপুনি সৎ পৰামৰ্শ দি আজি উপকৃত কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু সংখ্যা বাঢ়িব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত আজি অসতৰ্কতাৰ ফলত যাতে অকস্মাত ৰাজদ্ৰোহৰ কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শই আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰাৰ আশংকা আছে। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰ যাতে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি প্ৰয়োজন। আনহাতে আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আপোনাৰ প্ৰিয়জনক কোনো বিশেষ দিশত সহযোগিতা আগবঢ়াইও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াৰ ফলত সম্পৰ্কৰ উজ্জ্বলতাও বৃদ্ধি পাব। গৃহ পৰিৱেশত আপোনাৰ ব্যয় বাঢ়িব যদিও আপুনি কোনো নতুন অস্থায়ী সম্পদ ক্ৰয় কৰিব পাৰিব। ইয়াত আপোনাৰ আশা পূৰণ হ'ব আৰু গৃহ সুখ বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যই পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আৰ্থিক স্থিতি আজি ভাল বুলিব পৰা নাযায়। আপোনাৰ উপাৰ্জন অব্যাহত থাকিব যদিও আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি মতৰ পাৰ্থক্যৰ ফলত যাতে কোনো ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতা আপুনি ল'ব লগা হ'ব। অকস্মাত পোৱা কোনো বিশেষ সংবাদত আপোনাৰ অহেতুক দুশ্চিন্তা বাঢ়িব যদিও শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। নিবনুৱাই আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। শুভাকাংক্ষী বন্ধুৰ পৰামৰ্শত আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ আপুনি সামান্য সহ্য কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগত কিছু উন্নত সময়ো অতিবাহিত হ'ব।
আনহাতে আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। কোনো বিশিষ্ট ব্যক্তিৰ আগমনত গৃহসুখ বাঢ়িব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহ আনন্দ বৃদ্ধি কৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত। অৰ্থকাম অব্যাহত থাকিব। কিন্তু কোনো জ্যেষ্ঠ ব্যক্তিৰ আচৰণত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। যদিও কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জনৰ বাবে আপুনি আজি জ্যেষ্ঠ ব্যক্তিৰ সহযোগ ল'ব লাগিব। শিক্ষাৰ্থীয়ে শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আজি নৃত্য সংগীত আদিৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰি আনন্দিত হ'ব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই কোনো ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে পোৱা নতুন কোনো সংযোগত আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আনহাতে আৰ্থিক ক্ষেত্ৰত আজি আপুনি আপোনাৰ কোনো বন্ধুৰ চাপো সামান্য সহ্য কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি স্থায়িত্বকৰণত অগ্ৰগতি দিব পাৰিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু সহযোগেও এটা অতি শ্ৰেষ্ঠতম দিন আপোনাক উপহাৰ দিব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব, কিন্তু মনত সন্তুষ্টিও থাকিব। যদিও আৰ্থিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ ওচৰত আপুনি আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ব্যৱসায় পৰিৱেশ স্বাভাৱিক। উপাৰ্জন অব্যাহত থাকিব যদিও আজি আপোনাৰ বিভিন্ন সমস্যা সমাধানত খৰচো বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আজি আপোনাক কৰ্মৰ পৰিৱেশত শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। পৰিশ্ৰম যদিও বাঢ়িব, তথাপিও সকলো দিশতে দিনৰ শেষলৈ আপুনি অগ্ৰগতি লাভ কৰি সুখী হ'ব পাৰিব। নিবনুৱাই কোনো দিশত সফলতা অৰ্জনৰ বাবে আজি নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতা প্ৰয়োগ কৰিব লাগিব। আপোনাৰ সৎসাহসৰ বাবে আজি আপুনি সফলতা লাভ কৰি সন্তুষ্টি লাভ কৰাৰ লগতে আপোনাৰ জনপ্ৰিয়তাও বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি বিজয় অৰ্জন কৰিব পাৰিব। দিনটো আপোনাৰ পক্ষত থাকিব। কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ আজি সৎবন্ধুৰ সংখ্যাও বঢ়াব। আপুনি আজি অকস্মাত আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন জনাই দিনটো আপুনি এটা উল্লেখযোগ্য দিন কৰি আজি গঢ় দিব পাৰিব। গৃহত কোনো ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। আনহাতে আৰ্থিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ সহযোগত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থকামত উৎসাহ বাঢ়িব। বাহন আদি সম্পদ ক্ৰয়ৰ আশা আজি আপুনি পূৰণ কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি সামান্য শাৰীৰিক দুৰ্বলতা আৰু বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাই কৰ্মক্ষেত্ৰতো আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। সফলতাৰ বাবে আজি আপুনি কৰ্মৰ পৰিৱেশত অধিক পৰিশ্ৰমো কৰিব লাগিব। নিবনুৱাই অকস্মাত দূৰ ভ্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰিব লগা হ'ব পাৰে। আনহাতে আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হোৱা আৱশ্যক। কোনো দিশত বাঞ্ছিত সফলতাৰ বাবে আপুনি আজি নিজৰ প্ৰচেষ্টাও বঢ়াব লাগিব। আপোনাৰ সৌভাগ্যৰ সংবাদে আজি আপোনাৰ প্ৰিয়জনকো উৎসাহত ৰাখিব।
সামান্য সময়ৰ বাবে হ'লেও প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব। দিনটো উন্নত বুলিয়ে ক'ব পৰা যায়। গৃহত সম্পত্তিৰ সমস্যা সমাধানত যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো আত্মীয়ৰ পুণ্য কৰ্মত অংশগ্ৰহণ কৰি আজি আপুনি পাৰিবাৰিকভাৱে সুখো বঢ়াব পাৰিব। ব্যৱসায়ীয়ে নতুন কোনো আৰ্থিক পৰিকল্পনাত অৰ্থ বিনিয়োগ কৰি আজি সফল হ'ব পাৰিব। আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালি আৰু ব্যক্তিগত সমস্যাই কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব। পৰিৱেশত সফলতা অৰ্জনৰ বাবে আপুনি নিজৰ মনোবলো বঢ়াব লাগিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি কলা সংস্কৃতি আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। পৰিৱেশত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে আজি আপুনি সহপাঠী বন্ধুসকলকো আপোনাৰ দক্ষতাৰ প্ৰভাৱত প্ৰভাৱিত কৰিব পাৰিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত আজি প্ৰচেষ্টাৰ সফলতা অৰ্জন কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আৰ্থিক উন্নতিটো আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। আজি কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। গৃহত পুণ্যকৰ্ম আয়োজনৰ যুগ। পাৰিবাৰিক সহযোগিতাই সকলো দিশতে আপোনাক মানসিকভাৱে শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব। ব্যৱসায়ত সন্দেহজনক লেনদেনৰ সময়ত যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি আপোনাক অধিক সতৰ্কতাৰ প্ৰয়োজন। আজি আপুনি অকস্মাত সম্পত্তিৰ সমস্যা সমাধানত খৰচ নাবাঢ়িবলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পাৰিপাৰ্শ্বিক ৰোগৰ অশান্তি যাতে কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহয় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক। আজি জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তও আপোনাৰ পৰিপন্থী হ'ব পাৰে। ইয়াৰ বাবে আপুনি নিজৰ আত্মবিশ্বাস বঢ়াব লাগিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও আপুনি বন্ধুৰ সংগত সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ সংগত কৰা কোনো কৰ্মৰ বাবে যাতে আপোনাৰ সুনামত আঘাত নাহায় তাৰ প্ৰতি লক্ষ্য ৰাখক। কিন্তু অকস্মাত নতুন কোনো সংযোগত আপুনি আপোনাৰ দক্ষতা প্ৰকাশৰ সুযোগ লাভ কৰিব। স্বাস্থ্যজনিত কাৰণত আজি প্ৰেমৰ দিশত পৰিৱেশ সামান্য হতাশজনক হ'ব পাৰে। অৱশ্যে স্বাভাৱিকতা অক্ষত থাকিব। সৰু সৰু ঘৰুৱা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ই আপোনাৰ অৰ্থচিন্তাৰো কাৰণ হ'ব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত কৰা কোনো বন্ধুৰ বিশ্বাস ভংগত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। পৰিৱেশত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব যদিও আজি আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। আপোনাৰ ভ্ৰমণ আজি কষ্টকৰ হ'ব, কিন্তু দিনৰ শেষলৈ সফলতা লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে আজি সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰি আপোনাৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আজি নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। নিবনুৱাই নতুন আৰ্থিক পৰিকল্পনাত ধন বিনিয়োগ কৰি আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব, যদিও আগলৈ ইয়াত অধিক পৰিশ্ৰমৰ আশংকা থাকিব। আপোনাৰ বিবেচনাসমূহত আজি প্ৰিয় ব্যক্তিৰ সহমত আৰু সহযোগিতা লাভ কৰি আপুনি উৎসাহিত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰিও এটা উল্লেখযোগ্য দিন আজি আপুনি অনুভৱ কৰিব পাৰিব।
গৃহ পৰিৱেশত মতৰ পাৰ্থক্য থাকিলেও সুখো থাকিব। কোনো পুণ্য কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেও আজি গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত নতুন আৰ্থিক পৰিকল্পনাত ধন বিনিয়োগৰ বাবে আজি আপুনি এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। যদিও এনে পৰিকল্পনাত ধন বিনিয়োগৰ বাবে আপুনি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাও আৱশ্যক হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱে যাতে আজি আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা লওক। কৰ্মক্ষেত্ৰত থকা একাধিক সমস্যাও আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে অকস্মাত উচ্চ শিক্ষা গ্ৰহণৰ উন্নত সুযোগ লাভ কৰিব, কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগিব। কাৰণ আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা যথেষ্ট কম। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জনৰ বাবে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ লোৱা আৱশ্যক। আপোনজনৰ সহযোগিতাত আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব, যাৰ বাবে আপোনাৰ দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আপুনি সফলতাৰে আগবাঢ়িব পাৰিব। প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ আজি অতিবাহিত হ'ব, কিন্তু পৰিৱেশ অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহ এৰাই চলিব লাগিব। গৃহ পৰিৱেশত বিভিন্ন সময়ত অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। কোনো ব্যক্তিক প্ৰতিশ্ৰুতি প্ৰদান কৰি আপুনি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। পুত্ৰ কন্যাৰ বাবে অকস্মাত খৰচ নাবাঢ়িবলৈ সাৱধানতা লওক। ব্যৱসায়ত আজি প্ৰচুৰ পৰিমাণে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব, যদিও সেই অনুপাতে আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। অৱশ্যে আপোনাৰ সন্তুষ্টিও থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সেইদৰেই কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত আৰ্থিকভাৱে লাভৱান হ'ব। নতুন আৰ্থিক সংযোগেও আজি আপোনাক আগলৈ প্ৰতিষ্ঠাৰ আশা দিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। আজি আপোনাৰ বহুদিনীয়া পুৰণা আশাও পূৰণ হ'ব। কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ মতামতসমূহত সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আপুনি আজি সম্পৰ্কত উজ্জ্বলতাও বঢ়াব পাৰিব। সামান্য সময়ৰ বাবে হ'লেও প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত পুৰণা সমস্যা সমাধানত আকস্মিকভাৱে যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি সাৱধানতা লওক। গৃহত কোনো মাংগলিক কৰ্মৰ আয়োজনো আজি আপুনি কৰিব পাৰে, যদিও ইয়াত আপোনাৰ খৰচ বাঢ়িব, তথাপিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত হোৱা আৰ্থিক উন্নতিত আপুনি উৎসাহিত হ'ব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কোনো সম্পদ ক্ৰয় কৰিও আজি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ প্ৰশংসা লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। পৰিৱেশত উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই নিজৰ আচৰণ বা মন্তব্য প্ৰকাশত যাতে ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। যদি বিতৰ্কাদি হয় তেতিয়া আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে আজি সংগীত বাদ্য আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। কোনো বিশিষ্ট ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ আজি সৎবন্ধুৰ সংখ্যাও বঢ়াব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই এটা অতি উল্লেখযোগ্য দিন আপোনাক উপহাৰ দিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণতো আপুনি
আশা কৰা ধৰণেই অগ্ৰগতি দিব পাৰিব, য'ত আপোনাৰ আত্মীয়ৰ সহযোগো আপোনাৰ লগতে থাকিব। গৃহ পৰিৱেশত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে, কিন্তু আপোনজনৰ স্বাস্থ্যই অকস্মাত যাতে এনে ভ্ৰমণ স্থগিত নকৰে তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত উপাৰ্জনত আপুনি আনন্দিত হ'ব পাৰিব, উপাৰ্জন বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত আপোনাৰ খৰচো বাঢ়িব, কিন্তু আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ বেমেজালিসমূহ নিয়ন্ত্ৰণত আনিবলৈ আজি আপুনি মানসিক পৰিশ্ৰম বঢ়াব লাগিব। অকস্মাত আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত যাতে বৰিষ্ঠ কোনো বিষয়া অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্ন জড়িত থাকিব। নিবনুৱা আজি ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। গোটেই দিনটো পৰিশ্ৰমেৰে অতিক্ৰম কৰিবলগীয়া হ'লেও দিনৰ শেষলৈ আপোনাৰ আশা পূৰণ হ'ব আৰু সন্তুষ্টি থাকিব। শিক্ষাৰ্থী আশা কৰি থকা শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। উচ্চ শিক্ষাৰ আশা পূৰণত আজি আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ অভিভাৱকৰ সমৰ্থন আৰু সহযোগিতা আপোনাৰ লগত থাকিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰেমৰ দিশত আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আজি নাথাকিব। সন্তুষ্টি সামান্য কমিব যদিও আপুনি প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰিব পাৰিব। গৃহত বিশেষ সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰমতকৈ আজি আপোনাৰ উপাৰ্জন বাঢ়িব, আনন্দও থাকিব। আনহাতে বন্ধুৰ সংগত পাৰ কৰা সময়খিনি আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।